নমস্কাৰ, মই বিজয়। মই ইউটিউবত বিশেষকৈ ড্ৰাগন ফ্ৰুটৰ বিষয়ে চবৰ চেনেলতে এটা টপিক দেখা পাই থাকোঁ। টপিকটো হ'ল যে ড্ৰাগন ফ্ৰুট গছ যেতিয়া নেকি লগোৱাৰ পিছত কয় যে ড্ৰাগন ফ্ৰুটৰ গছটো যেতিয়া নেকি ষ্ট্ৰাকচাৰ বা টায়াৰৰ ওপৰত আহি যায় তেতিয়া ইমানখিনি মানৰ পৰা কাটি দিবলৈ কয়। কিন্তু মই গছ কিন্তু নাকাটো, বিশেষকৈ মই ডাইৰেক্ট এনেকেই এৰি থৈ দিওঁ। এই মই তলত লগাইছোঁ, যেতিয়া তলত লগোৱাৰ টাইমত কিন্তু মই এই কাটিংটো আৰু এইফালে যোনটো এই কাটিংটো লগাইছোঁ, এই কাটিংটো তো এইটো কিন্তু বেছি ডাঙৰ নহয়, মাত্ৰ 4 ইঞ্চি কাটিং মোক কিন্তু পঠাইছিল। এইটো হৈছে চিয়াম ৰেড বা মালয়েছিয়ান ৰেড বা চি ভেৰাইটি যোনটো কয়, এইটো হৈছে ডেকন এক্সোটিক নাৰ্চাৰীৰ পৰা লোৱা। ইউটিউবত কিন্তু বিশেষকৈ চিয়াম ৰেডৰ বিষয়ে যদি ভিডিঅ' কাৰোবাৰ বেছিকৈ আহে তেতিয়াহ'লে ডেকন এক্সোটিক নাৰ্চাৰীৰে আহে। তো এই দুটা কিন্তু মই লগাইছোঁ। এই দুটা কাটিঙৰো কিন্তু ছাইডবোৰ 4টা, 4 ছাইড, কিন্তু 1 2 3 4টা ছাইড। তো ইয়াৰ পৰা যেতিয়া এই ঠানিটো ওলাইছে বা ইয়াৰ পৰা যেতিয়া এই ঠানিটো ওলাইছে, চাবই পাইছে একদম এনেকৈ মই লৈ আহিছোঁ, আনি এইফালেদি সি যায় এইফালেদি আহি সি এনেকুৱাকৈ আহি আছে। মই ইয়াক এতিয়া বেণ্ড কৰাৰ কোচিছ কৰি আছোঁ বা তলৰ ফালে এনেকুৱাকৈ বেণ্ড কৰি লৈ আহিম, এনেকুৱাকৈ ঝুলাই দিম যেনেকুৱা নেকি ঝুলি আছে। তো বহুতে কয় যে এটা ঠানিৰ পৰা যদি ইয়াত কাটি দিয়ে তেতিয়াহ'লে বহুত এক্সট্ৰা আৰু ঠানি ছাইড ব্ৰাঞ্চ ওলাই আহিব, সেই ব্ৰাঞ্চকেইটাই আমাক বোলে ফুল ফল দিব। কিন্তু মইতো বিশেষকৈ বেছি কাটিং কৰাই নাই। যোনবোৰ নেকি মোৰ এই ঠানিবোৰ আহিছে এইবোৰতেই ডাইৰেক্ট ফুল দি আছে। মই যদি কাটি দিলোঁ হয় তেতিয়াহ'লে এই 6-7 মাহৰ ভিতৰত কিন্তু এই ফলবোৰ নাপালোঁ হয়। বিশেষকৈ যদি মই এই ঠানিবোৰকো আজিৰ পৰা 3 মাহ আগত যেতিয়া এই বাঁহটোৰ ওপৰত বা চাংখনৰ ওপৰত আহিছিল তেতিয়াই যদি মই ইয়াত কাটি দিলোঁ হয়, আপোনালোকে চাওক, তো ইয়াত কাটি দিয়াৰ পিছত কিন্তু এই ঠানিটো কিন্তু আৰু বহুত দিন লাগিলে হয়, মানে এইটো ফুল ফল দিব পৰা ক্ষমতা হোৱালৈকে। মই নাকাটি পেলাই একেটাক এনেকেই তলৰ ফালে ঝুলাই দিছোঁ, চাবই পাইছে এতিয়া মোক ই ফল দিবৰ কাৰণে আৰম্ভ কৰিছে। তো বহুতে যে কয় ইয়াৰ পৰা কাটি দিবলৈ, কাটি দিয়াৰ পিছতহে ঠানিবোৰ ওলাব। তো ঠানি কেতিয়া ওলাই, গছৰ ড্ৰাগন ফ্ৰুট গছৰ প্ৰকৃতিৰ নিয়ম যোনটো মই আপোনালোকক অলপ জনাই দিওঁ। এইটো যেতিয়া নেকি এনেকুৱা বেণ্ড হৈ পেলাই তলৰ ফালে আহি যাব, তলৰ ফালে অহাৰ পিছতেই এই কাইটাখিনিৰ পৰাই কিন্তু ঠানিবোৰ ওলাই আহিব। এইটোও যেতিয়া নেকি এনেকুৱাকৈ তলৰ ফালে বেণ্ড হৈ ঝুলি যাব, এই কাইটাবোৰৰ পৰাই কিন্তু নতুন ঠানি ওলাই আহিব। ইয়াৰ পৰাই কিন্তু বাচি পেলাই যোনবোৰৰ গ্ৰ'থ পূৰা এনেকুৱা দীঘলভাৱে চলি থাকিব সেইবোৰে ৰাখিম, বাকীকেইটা কিন্তু কাটিং কৰি আমি ইয়াৰ পৰা পেলাই দিম। সেইটোৱে হৈছে আমাৰ কাম। তো ঠানিবোৰ যদি নোলায় বা ওলাব না নাই সেইটোৰ প্ৰমাণ যদি আপোনালোকে বিচাৰে, মই প্ৰমাণটো আপোনালোকক অলপ দিব বিচাৰোঁ। এই ঠানিটো আপোনালোকে চাওক, যেতিয়া নেকি এইফালেদি ই উঠি আহি এইফালেদি আহি ই তলৰ ফালে যেতিয়া ইয়াত ঝুলিছে, এইখিনিত কিন্তু মই কাটি নিদিলোঁ হয়। ইয়াত কিন্তু পোকে খাইছিল বুলিহে মই কাটিব লগা হৈছে। পোকে কিন্তু এনেকুৱা যেতিয়া কুমলীয়া মাথা থাকে, পৰুৱা বা যিকোনো বস্তু আহি ইয়াত কিন্তু কামুৰি দিয়ে, কামুৰিলে ৰস এটা ওলাই আহে, সেই ৰসটো খাবলৈ সিহঁতে ভাল পায় বুলি ইয়াত কামুৰি পেলাই বন্ধ কৰি দিয়ে ইয়াৰ গ্ৰ'থটো। এনেকুৱাই ঘটনা ইয়াত ঘটিছিল বিশেষকৈ। তো এইটো কিন্তু মই নিজে কাটা নাই। পিছত যেতিয়া ইয়াত প্ৰেছাৰ পাইছে, ঠানিটোৱে বেণ্ড হৈ গৈছে, চাবই পাইছে। বেণ্ড হৈ যোৱাৰ পিছত ঠানি কেইটা ওলাইছে মই আপোনালোকক হিচাপ কৰি দেখুৱাওঁ। এই ইয়াত কিন্তু মই এটা কাটি দিছোঁ। 1 নম্বৰ, এইটো হৈছে 2 নম্বৰ, এইটো হৈছে 3 নম্বৰ, এইটো হৈছে 4 নম্বৰ, এইটো হৈছে 5 নম্বৰ, এইটো হৈছে 6 নম্বৰ, এইটো হৈছে 7 নম্বৰ, এইটো হৈছে 8 নম্বৰ, এইটো হৈছে 9 নম্বৰ, এইটো হৈছে 10 নম্বৰ, এইটো হৈছে 11 নম্বৰ, এইটো হৈছে 12 নম্বৰ, এইটো হৈছে 13 নম্বৰ, এইটো হৈছে 14 নম্বৰ, এইটো হৈছে 15 নম্বৰ। তো 15টা ঠানি নতুন ওলাই আহিছিল। মানুহে কয় ঠানি নোলাব, এই এটা ঠানিকে থৈ দিব লাগিব। এনেকুৱা কেতিয়াও নহয়। আপোনালোকে এইটো চিন্তা নকৰিব যে ঠানি ওলাব লাগে। যেতিয়াই নেকি গছৰ ঠানি ওলোৱাৰ সময় আহিব তেতিয়াই ইমান ঠানি ওলাব, আপোনালোকে নিজে খালি কাটিং কৰিবৰ কাৰণে কাটাৰ লৈ বাগানত আহিব লাগিব। বিশেষকৈ মই কিন্তু কাটিং কৰিবৰ কাৰণে এনি টাইম মই এটা চাকু লৈ আহোঁ, সৰু এই চাকুটো লৈ আহোঁ। বিশেষকৈ সৰু যিমান নেকি ঠানি ওলাই থাকে মই কাটিং কৰিয়ে থাকোঁ। তেনেকুৱাই মই এতিয়া এটা আপোনালোকক বেণ্ড হোৱা ঠাইৰ পৰাই ঠানি এটা দেখুৱাব ওলাই আছোঁ। ৰ'ব, মই আপোনালোকক পালেই এতিয়াই দেখুৱাম যে কেনেকুৱা ঠাইৰ পৰা এই নতুন ঠানিবোৰ ওলাই আহে। আপোনালোকে অলপ যদি নজৰ কৰে এতিয়াই আপোনালোকে চাব পাব। ইয়াত আহি পেলাই যেতিয়া নেকি ঠানিটো বেণ্ড হৈ তলৰ ফালে গুচি গৈ আছে, এই ইয়াৰ পৰা নতুন ঠানি বা ব্ৰাঞ্চ ওলাই আছে। তো এনেকুৱাই এইবোৰ কাটিবৰ কাৰণেহে আমাৰ চাকু লৈ ঘূৰি থাকিব লাগিব বা কাটাৰ লৈ ঘূৰি থাকিব লাগিব। এই ইয়াত বেণ্ড হৈছে, এই ঠানিটো ইয়াত বেণ্ড হৈছে, তো ইয়াৰ পৰা নতুন ব্ৰাঞ্চ ওলাই আহি আছে। এই এনেকুৱাকৈ আমি উল্টা কাটিবৰ কাৰণে চাকু লৈ ঘূৰি ফুৰিব লাগে। আপোনালোকে টেনশ্যন নল'ব যেন ঠানি ওলোৱা নাই, ফল কম হ'ব, ফুল কম দিব, এইবিলাক কেতিয়াও নহয়। অক্টোবৰৰ পৰা যেতিয়া নেকি গছৰ বাঢ়াৰ সময় হ'ব তেতিয়া কিন্তু বহুত ঠানি ওলাই থাকিব। আপুনি খালি কাটিবৰ কাৰণেহে কাটাৰ লৈ ঘূৰি ফুৰিব লাগিব বাগানত। মই সেইটোৱে আপোনালোকক জনাই আছিলোঁ যে মানুহৰ কথা শুনি গছৰ খালি ঠানিবোৰ কাটি নাথাকিব। যদি গছৰ ঠানিবোৰ কাটি দিয়ে, বিশেষকৈ কিন্তু আপোনাৰ গছত ঠানি কম হ'লে কম পৰিমাণে ফুল ফল পাব, আৰু বেছি পৰিমাণে ঠানি থাকিলে বেছি পৰিমাণে ফুল ফল আপুনি আপোনাৰ গছৰ পৰা পাব পাৰে। তো এইটোৱে মই জনাইছিলোঁ যে ইউটিউবত ভিডিঅ' চাই আপোনাৰ গছৰ ঠানিবোৰ কাটি পেলাই নিদিব। ইমানখিনিত যদি মই কাটি দিলোঁ হয়
তেতিয়াহ'লে ইমান দীঘল যে এই ঠানিটো হৈ আহিছে, এই ঠানিটো এতিয়া মোৰ ইয়াত নাথাকিলে হয় আৰু 1-1.5 সপ্তাহ 2 সপ্তাহ পিছতেই কিন্তু ই ফুল দিব। এই ফুল ফলটো কিন্তু মই এই ঠানিটোত নাপালোঁ হয়। আপোনালোকে এনেকুৱা ভুল কেতিয়াও নকৰিব। গছৰ ঠানিবোৰ এইখিনিমানত কাটি নিদিব। এইখিনিৰ পৰাই কিন্তু বহুত ঠানি ওলাইছে, আপোনালোকে চাবই পাইছে। ইয়াৰ পৰা ওলোৱা ষ্টাৰ্ট হৈছে 1 2 3 4 5 6 7 8 9 10 11টা ঠানি ওলাইছে। মই কিন্তু ইয়াৰ পৰা এটাও ৰখা নাই এতিয়া, কাৰণ এতিয়া হৈছে ফুল ফলৰ ছিজন। যেতিয়া অক্টোবৰ মাহ আহিব, অক্টোবৰ ছেপ্টেম্বৰৰ পৰা মই ৰখা ষ্টাৰ্ট কৰিম। তো এই চাইড ইয়াতো এটা আছে, ঠানি নতুন ওলাই আহি আছে। এইটোকো মই নাৰাখোঁ, এইটোকো মই ভাঙি পেলোৱাই দিম, চাবই পাই আছে। তো এনেকুৱা সৰু সৰু অৱস্থাত মই আপোনালোকক ভাঙি দেখুৱাই আছোঁ। সৰু সৰু অৱস্থাত কিন্তু আপোনালোকে নাভাঙিব। ফুল যদি হয় এই ঠানিৰ জেগাত, তেতিয়াহ'লে কিন্তু আপোনালোকে ফুলটোক ভাঙি পেলাই দিব। পিছৰ দেখুওৱা ভিডিঅ'টো চাই মোক দুখ দিব, বা মই ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ সৰু সৰু ঠানি ভাঙি পেলাই। তো এই ঠানিবোৰ আৰু অলপ ডাঙৰ হ'ব দিব, পিছত আপোনালোকে ভাঙিব। তে আপোনাৰ ফুল কোনটো সেইটো আপুনি চিনাক্ত কৰিব পাৰিব, আৰু ঠানি কোনটো সেইটো আপুনি চিনাক্ত কৰিব পাৰিব। তো আজিৰ এই ভিডিঅ'টোত মই এইটোৱে আপোনালোকক জনাব ওলাইছিলোঁ যে যেতিয়া নেকি গছটো লগোৱাৰ পিছত 3 মাহমান পিছত যায়, ঠানিটো একদম ষ্ট্ৰাকচাৰৰ ওপৰত আহে। যেনেকুৱা নেকি এতিয়া এই দুটা আহিছে, চাবই পাইছে। একদম তলৰ পৰা লগোৱাৰ পৰা ওপৰত অহালৈকে ইয়াত বাঁহটো আছে। তো বাঁহলৈকে ই উঠি অহাৰ পিছতে মানুহে কয় কাটি দিব, মই কাটা নাই। এনেকুৱাকৈ আহিব দিছোঁ। এই ঠানিটো ইয়াত ঝুলিব, ঝুলাৰ পিছতে ইয়াৰ পৰা ব্ৰাঞ্চ বা নতুন ঠানি আহিব। সেইবোৰকো মই ৰাখিম। যোনকেইটা মোৰ দৰকাৰ নাথাকে সেইকেইটা মই ঠানি কাটিং কৰি ইয়াৰ পৰা পেলাই দিম। যেনেকুৱা নেকি ইয়াত আহিছে, চাবই পাইছে কিমান খবৰ ঠানি আহিছে। এনেকুৱাকৈ ঠানি আপোনাৰো আহিব। আপুনি খালি ইউটিউবত ভিডিঅ' চাই গছৰ ঠানিবোৰ কাটিং কৰি নেপেলাব। পেলালে আপোনাৰে লোকচান হ'ব। গছত ঠানি থাকিলে গছৰ ঠানিবোৰ কাটিং কৰি আপুনি পুলি বিক্ৰী কৰিব পাৰিব। আৰু যদি ঠানি কম থাকে, ফুল ফলো কমকৈ আহিব আপোনাৰ গছত, তো সেইটো আপুনি নিজে বিবেচনা কৰি আপোনাৰ গছত ঠানি কোনকেইটা কাটিব লাগিব কাটিব, আৰু বাকীখিনি থাকিবলৈ দিব। তো আজিৰ এই ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। বাই বাই, হেপ্পী গাৰ্ডেনিং।